নমস্কাৰ বন্ধুসকল, কি খবৰ? নিশ্চয় খবৰ ভালেই চাগে। বহুত দিনৰ মূৰত এটা মটৰ ব্লগ কৰিবলৈ গৈ আছোঁ। যিহেতু চাইকেল আমি ৰাইড কৰোঁ, মানে চাইকেল ৰাইডত যাওঁ। আজি ভাবিছোঁ এটা মটৰ ব্লগ কৰোঁ। আৰু এখন চিনেমা ওলাইছে পাগল বুলি, শ্বুটিং কৰি আছে আৰু অভিনয় কৰিছে মুকুতা ডেকা। আৰু লেচুবাৰীত বাগচুং জেগাডোখৰত কিবা শ্বুটিং কৰি আছে। ভাবিছোঁ আমিও এবাৰ যাওঁ, শ্বুটিংখন চাই আহোঁগৈ বলক। আৰু যাব আজিজুৰ দা মোৰ লগত। আপোনালোকক মই ভিডিঅ'ৰ জৰিয়তে দেখাবলৈ চেষ্টা কৰিলোঁ। এতিয়া বলক, দেৰি নকৰি আজি পূৰা ধামাকা ব্লগ হ'ব। তো বলক, বহুত এক্সাইটেড হৈ আছোঁ, কি ক'ম আৰু বলক। এতিয়া বৰ্তমান আমাৰ যাত্ৰা আৰম্ভ হৈ গ'ল। এতিয়া আমি আহি আছোঁ আপোনাৰ সোণাইগাঁও ৰাস্তাটো ওচৰত পাইছোঁহি। আৰু ইয়াৰ পৰা বেছি দূৰ নাই বলক। আৰু হেলমেটটো একদম পূৰা নেখায়, ধুনীয়াকৈ লগাই লৈছোঁ পুলিচৰ ভয়ত। এতিয়া বলক, চাউণ্ড কেনেকুৱা আহিছে ক'ব পৰা নাই। আৰু চিনেমাখন মোবাইলত চাবলৈ পাইছোঁ অলপ শ্বুটিংবোৰ। ভাবিলোঁ ময়ো আপোনালোকক দেখুৱাওঁ। আৰু বহুত জনপ্ৰিয় অভিনেতাই কৰিছে, বেহাৰবাৰী আনপুৰ মুকুতা ডেকা গৰামাই নৌকানে বহুত শ্বুটিং কৰিছে। ভাবিলোঁ ময়ো আপোনালোকক দেখুৱাওঁ। এতিয়া বলক, দেৰি কৰি উঠিব পৰা নাই। যোৱাটো ভিডিঅ'ত আপোনাক কৈছিলোঁ যে মোৰ পৰীক্ষা চলি আছে, সেইকাৰণে ভিডিঅ' দিব পৰা নাই। আৰু এতিয়া জুলাই মাহত পূৰা গৰম বন্ধ, এতিয়া বম ধামাকা ৰাইড আহিব, ৰাইড যোৱা ভিডিঅ' চাই দিব পূৰা। আৰু বলক এতিয়া। আৰু মই যদি চেনেল খোলে ভিডিঅ' বনাবলৈ লাষ্ট একদম নকৰিব, লাষ্টত ভাঙিব দিয়ক। আজি মই লাষ্টত ভঙা নাই, গছত আহিছোঁ একদম পূৰা এক্সাইটেড হৈ আছোঁ। বলক এতিয়া, হেলমেট নেখায় বলক। খাই ল'লোঁ ধুনীয়াকৈ। আৰু মানে গৰম মানে কি ক'ম আৰু, বৰষুণ দিলে বৰষুণ দিয়ে, গৰম হ'লে পূৰা গৰম হৈ যায়, দিন হৈ যায়। ধুনীয়া খাই এতিয়া ধুনীয়াকৈ গৈ আছোঁ বলক। আমি শ্বুটিঙৰ স্থান পালোহি। এফালে শ্বুটিঙৰ ব্যৱস্থা কৰি আছে, এফালে আমাৰ আমিলা আছে। এয়া চাওক, আমিলে মেইন। কিবা কি ক'ব এতিয়া? তই আহিছ, ভাল লাগিছে। আমাৰ শ্বুটিং স্পটলৈ আহিছে আজি চিনটো। তাৰ এটা ব্লগ আছে, ই আজি ব্লগিং কৰিব আমাৰ দৃশ্যকৰণস্থলীৰ পৰা। আমাৰ পাগল অসমীয়া চিনেমা এখন চলি আছে যোৰহাটৰ, আমাৰ যোৰহাট লাইভ এণ্টাৰটেইনমেণ্টৰ। তো ই আমাৰ পৰিৱেশটো আজিৰ পৰিৱেশটো দেখাব। আপোনালোকে চাই থাকিব আৰু তাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰিব যদি ভাল লাগে। আৰু কেতিয়া হেৰি হ'ব মানে ৰাইজে চাবলৈ পাব? আমি দুৰ্গা পূজাৰ আশে পাশে আমি অসমবাসী ৰাইজৰ মাজলৈ মুকলি কৰি দিম আমাৰ চিনেমাখন। আৰু যেতিয়া মুকলি কৰিব মই তেতিয়া আকৌ এটা নেক্সট ব্লগ বনাম। বেহাৰবাৰী আনপুৰৰ অভিনেতা মুকুতা ডেকা আছে। মুকুতা ডেকা ভাল লাগিছে ইয়াত আহি? হয়, ইয়াত আহি যথেষ্ট ভাল লাগিছে। আৰু যিখন আমি কাম কৰি আছোঁ সেইখনো ভাল হ'ব, আমাৰ সকলোৰে আশা আছে। যিমানখিনি অভিনেতা অভিনেত্ৰী আছে সঁচাকৈ ভাল হ'ব লাগিব। আৰু ইয়াৰে যিমানখিনি কলা কৌশলী আছে সকলোৱে বৰ মানে উদাৰ মনত, সকলোৰে লগত ধুনীয়াকৈ কাম কৰি ভাল লাগিব বুলি আশা কৰিছোঁ। গতিকে আপোনালোকেও এতিয়াৰ পৰা সকলোৱে আমাক সহায় সহযোগ কৰি থাকিব আৰু আপোনালোকেও আশীৰ্বাদ কৰিব যাতে আমি আৰু আগবাঢ়ি গৈ ফিল্মখন ধুনীয়াকৈ মানে কি দৰ্শকৰ মাজত ভালদৰে আঁকোৱালি লয়, সেইটো কামনা কৰিব। ধন্যবাদ। আৰু আপোনাক লগ পাই মোৰ বহুত ভাল লাগিছে। ঘৰৰ পৰা যেন দৌৰি আহিছোঁ আজিজাৰ লগত। আৰু ফটো দেখিলোঁ মানে আমিলে ষ্টেটাছ দিছিলে, মই বোলো এবাৰ লগ কৰি আহোঁগৈ। ঠিকে আছে, ভাবি আছিলোঁ লগ পাম বুলি, লগ পাই বহুত ভাল লাগিছে। থেংক ইউ। আৰু বহুতো আছে অভিনেতা, সকলোকে দেখাবলৈ চেষ্টা কৰিম আপোনালোকক। পিছফালে থকা মানুহজন এয়া ৰুন্দা। আপুনি কি ক'ব? আপুনিতো কেমেৰা পিছফালে থাকে, এতিয়া মোৰ কেমেৰা আপুনি আগফালে আছে, এতিয়া আপুনি কি ক'ব? কেনেকুৱা লাগিছে মানে? আমাৰ এইটো এটা সুন্দৰ অসমীয়া বোলছবি
পাগল নামৰ এখন শ্বুটিং চলি আছে আমাৰ গোটেই এতিয়া এৰেঞ্জমেণ্ট হৈ আছে শ্বুটিং ইনডোৰ কাম আছে খুব সুন্দৰ হৈছে কামখিনি আৰু ফেচবুকত এটা পেজ আছে কি বুলি আছিলে যোৰহাট এণ্টাৰটেইনমেণ্ট যোৰহাট লাইভ এণ্টাৰটেইনমেণ্ট বেনাৰত নিৰ্মিত ছবিখন পেজটো আপোনালোকে ফ'ল' কৰি দিব গোটেই ডিটেইলছখিনি আপোনালোকে পাই থাকিব আৰু কৈলাশ দা এটা ইউটিউব চেনেল আছে লিংকটো ডেছক্ৰিপশ্যনত দিয়া থাকিব ছাবস্ক্ৰাইব কৰি দিব আছে মুকুতাই বহুত ধুনীয়া অভিনয় কৰে আপুনি কি ক'বা খুবেই সুন্দৰ এটা কাহিনী আচলতে পাগল এটা গাঁৱলীয়া সচৰাচৰ আমাৰ যিখিনি ঘটি থকা কাহিনী খুব সুন্দৰকৈ লিখা হৈছে পৰিচালনাও খুব সুন্দৰ যোৰহাট লাইভৰ যিখন আহিবলগীয়া পাগল ছবি বৰ্তমান শ্বুটিং দৃশ্যখন হৈ আছে সেইখন আপোনালোকে ভাল পাব বুলি আশা কৰিছোঁ গতিকে মৰম দিব সেইখিনিয়ে সকলোৱে আঁকোৱালি ল'ব আৰু এইফালে গাড়ী বস্তুখিনি গাড়ীৰ পৰা নমাই আছে তালৈ তাত শ্বুটিং হোৱাৰ ভিতৰত আপোনালোকক দেখুৱাইছোঁ চাই থাকক ভিডিঅ'টো জেগা চাই আছে এইফালে চব কিমান হাবি মাজতো শ্বুটিং কৰিবলৈ আহিছে এইফালে আছে দাদা তোৰ দাদা মেইন মানুহজন কি ক'ব এতিয়া নমস্কাৰ মই দীপাংকৰ প্ৰতিম আমি এখন বৰ সুন্দৰ অসমীয়া বোলছবি শ্বুটিং কৰি আছোঁ বৰ্তমান ছবিখনৰ নাম হৈছে পাগল যোৰহাট লাইভ এণ্টাৰটেইনমেণ্টৰ বেনাৰত হৈছে ডাইৰেকশ্যন কৰিছে শৰৎ বাপী শইকীয়া আৰু ইয়াত অভিনয় কৰিছে অসমৰ বহুত মানে ভাল অভিনেতা অভিনেত্ৰী অভিনয় কৰিছে শ্ৰীমন্ত মাধৱ দা আছে পবিত্ৰ দা আছে ইটাৱলী ৰাজকুমাৰী বা আছে ভ্ৰান্তি মেধি আছে যদুমণি দত্ত আছে আৰু বিভিন্ন ধৰণৰ চৰিত্ৰ কৰিছে মই এটা চৰিত্ৰ কৰিছোঁ এখন আমাৰ তাকে পূজাৰ সময়লৈ ৰিলিজ দিম বুলি ভাবিছে আৰু প্ৰযোজকে গতিকে আশা কৰোঁ চিনেমাখন সকলোৱে আদৰি ল'ব চিনেমাখনৰ নাম হৈছে পাগল এতিয়া আপোনালোকে ভিডিঅ'টো চাই থাকক আৰু ভাইটিৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব চবেই আৰু কমেণ্ট দিব লাইক চাইক দি থাকিব আছে আমাৰ শ্ৰীমন্ত দা জনপ্ৰিয় অভিনেতা নমস্কাৰ কি ক'ব এতিয়া চিনেমাখন বিষয়ে চিনেমা এখন পাগল প্ৰণৱ বৰুৱা স্ক্ৰিপ্ট আৰু আমিৰুল্লা প্ৰডাকশ্যন বাপী ডাইৰেকশ্যন আৰু আমাৰ অসমৰ ভাল ভাল অভিনেতা অভিনেত্ৰীসকল আছে আমি ইউটিউব আছে মোৰ শ্ৰদ্ধা দাদা আমাৰ যোৰহাটৰ সম্পদ আমি সকলোৱে মিলিজুলি চিনেমাখন কৰি আছোঁ খুব ভাল হৈছে আৰু আপোনাক মোক লগ পাই বহুত ভাল লাগিছে হয় ধন্যবাদ আমাৰ চিনেমাখন অতি সোনকালে ৰাইজে চাব পাব বুলি আশা কৰিছোঁ আমি কাম কৰি আছোঁ ভাল পাব বিশ্বাস আছে আৰু এইফালে আছে মিণ্টু দা আপুনি কি ক'ব এই গম পাইছে নহয় এতিয়া বৰ্তমান আমি এটা শ্বুটিঙতে ব্যস্ত হৈ আছোঁ অসমৰ এজন এতিয়া উদীয়মান নাট্যকাৰ প্ৰণৱ বৰুৱাই স্ক্ৰিপ্ট লিখিছে খুব সুন্দৰ কনচেপ্টত এটা স্ক্ৰিপ্ট লিখিছে হাঁহি কান্দোনেৰে ভৰপূৰ এখন সুন্দৰ চিনেমা হ'ব বুলি ভাবিছোঁ আৰু বিশেষকৈ যোৰহাটৰ আমাৰ উদীয়মান প্ৰযোজক আমিৰুলে প্ৰযোজনা কৰিছে শৰৎ বাপী শইকীয়া বহুত চিনেমাত এছিষ্টেণ্ট হিচাপে কাম কৰা শৰৎ বাপীয়ে সুন্দৰভাৱে ডাইৰেকশ্যন কৰিছে আৰু অসমবাসী ৰাইজে হয়তো পূজাৰ সময়লৈ মই ভাবোঁ পূজাৰ সময়লৈ এখন খুব ধুনীয়া চিনেমা চাবলৈ পাব বুলি মই মানে অনুভৱ কৰিছোঁ আৰু এইটোৱে অনুৰোধ জনাইছোঁ যে চিনেমা এখনতো বনালেই নহ'ব চিনেমাখন চলিব লাগিব পইচা আহিব লাগিব কেতিয়া পইচা আহিব যেতিয়া দৰ্শকে আঁকোৱালি ল'ব দৰ্শকে চাব সেইকাৰণে মই তোমাৰ চেনেলৰ যোগেদি এইটো কথাই ক'ব বিচাৰিছোঁ চিনেমাখন যেতিয়া হললৈ আহিব তেতিয়া আপোনালোকে আহি অন্তৰত টিকট এটা কাটি চিনেমাখন চাব তাৰপৰা দুটকা যদি আহে প্ৰযোজকজনে পায় ভৱিষ্যতে আকৌ এখন চিনেমা বনিব অসমীয়া চিনেমাৰ ইণ্ডাষ্ট্ৰীটো উন্নতি হ'ব নহয় জানো এইখিনিয়ে মই কৈছোঁ আৰু পুনৰবাৰ সকলোলৈকে অসমবাসী ৰাইজলৈ মই স্বাগত সম্ভাষণ জনাইছোঁ যাতে সময়ত আমাৰ এই চিনেমাখন চাবলৈ আহে সকলোৱে চাব শ্বুটিঙৰ স্থানৰ পৰা ওলাই আহিলোঁ মানে বহুত দেৰি হৈ গ'ল এতিয়া আমি ঘৰলৈ গৈ আছোঁ বলক এইফালে আছে আজিকা বিজি বলক বলক বহুত দেৰি হৈ গ'ল সকলোকে লগ পালোঁ সকলোকে লগ পাই বহুত ভাল লাগিলে আৰু আমাৰ বেলেগ লগ কৰিম চাগে ৰাতি লগ কৰিম আৰু বহুত সকলে লগ কৰিবলৈ আছে আনকি এতিয়া বল লাষ্টত গৈ আছোঁ বলক এতিয়া বলক আৰু এনেকৈ ভিডিঅ'টো আৰু আজি ভিডিঅ'টো বহুত দীঘলীয়া হ'ব ইমান ভিডিঅ' জানে শ্বৰ্টবোৰ বহুত লাগে বহুত দীঘলীয়া ভিডিঅ' হ'ব এতিয়া বলক নমস্কাৰ বন্ধু বান্ধৱীসকল আপোনালোকক মই দেখুৱাম বুলি কৈছিলোঁ তৰামা বাইদেউক এয়া মোৰ ওচৰতে বহি আছে
পাগল চিনেমাখনত শ্বুটিং কৰিবলৈ আহিছে ভাবিলোঁ মই আপোনালোকক এবাৰ দেখুৱাওঁ সকলোকে যিহেতু দেখুৱালোঁ আহক আমি এবাৰ কথা পাতোঁ ভালে আছে বাইদেউ কেনেকুৱা লাগিছে শ্বুটিং কৰি ভাল লাগিছে 27 তাৰিখে আহিলোঁ মই আজি 6-7 দিন হ'ল ইয়াতে আছোঁ ভাল লাগিছে আৰু বেহাৰবাৰীত বহুত দিন দেখা নাই বেহাৰবাৰীত এই কেইদিনমানটো শ্বুটিঙত ব্যস্ত হৈ আছোঁ তাৰপিছতে আৰু বাকী অকণমান এই ঘৰুৱা প্ৰব্লেমৰ কাৰণে মই যোৱা নাছিলোঁ এই চিনেমাখনৰ কাম শেষ কৰি পেলাই আকৌ গৈ আছোঁ দেখিব সকলোৱে বহুত ভাল লাগিল লগ পাই আৰু চিনেমাখন আপোনালোকে চাব হলত দিব আৰু পূজাৰ আগে আগে ৰিলিজ হ'ব পূজাৰ আগে আগে ৰিলিজ হ'ব খুব সম্ভৱ আমি আশা কৰিছোঁ পূজাৰ আগে আগে ৰিলিজ হ'ব বুলি চিনেমাখনৰ নামটো হৈছে পাগল যোৰহাট লাইফ এণ্টাৰটেইনমেণ্ট উইথ আমিৰুল প্ৰেজেন্স পাগল আপোনালোকে চাব গোটেই টিমটো যোৰহাটৰে আমি বেলেগ বেলেগ আৰ্টিষ্টসকল বেলেগ বেলেগৰ পৰা আহিছোঁ গুৱাহাটীৰ পৰা বাকী কিন্তু এনেই টেকনিকেল যিখিনি কাষ্ট ক্ৰু টিম গোটেইখিনি প্ৰায় যোৰহাটৰে গতিকে আপোনালোকে যোৰহাটবাসী আদৰি ল'ব গোটেই অসমবাসী আদৰি ল'ব বুলি আশা থাকিল ধন্যবাদ ইমানখিনি কোৱাৰ বাবে আৰু ভিডিঅ'টো যদি চাই ভাল পালে প্লিজ লাইক শ্বেয়াৰ কৰি দিব আৰু ভিডিঅ'টো বহুত দীঘলীয়া হ'ল সকলোকে যদি দেখুৱালোঁ আজিলৈ বাই বাই নতুন ভিডিঅ'টোত আকৌ লগ পাম ধন্যবাদ